তেতিয়াহ'লে অসমৰ কিন্তু পৰিৱেশ ভয়ানক হ'ব। नो एसटि नो रेस्ट उइ वान एसटि जों गोख्रोङै सोमावसारदों आक्रासुआ दिनैनि समावहाय नोंथांमोना नुनो मोनगासिनो दङ भिडिअनि गेजेरजों आबुङै होनो थांगासिनो दङ जिहेतु दिनै मोनथायखौ लानानै बयबो दाबियो बयबो डिमान्ड खालामो ना जेरै सरकारा खोथा होयो होगोन होननानै बेखौनो मिजिं थिनानै राजखान्थिनि समाव जेरैबायदि खोथा होयो बेखौ लानानै निसय दाबिखागोन दा बिथांमोननि गेजेरावबो नैबे जानानै फैदों गोख्रोङै सोमावसारदों बिथांमोना एबा खुद्रिसारदों जिहेतु खोथा होनाय बायदि जेबो खामानिया आवगायाखै बे बिथिंखौ लानानै बिथांमोना गोख्रोङै सोमावसारदों आं भिडिअखौ आबुं होनो थांबाय नोंथांमोना जोबजासे नायदो लोगोसे नोंथांमोना कमेन्टबो खालाम बे जिहेतु भिडिअनि सायाव माबायदि मोन्दांथि मोनो যদি আমাৰ এই যি বৰ্তমান যি আমাৰ নতুনকৈ গঠিত হৈছে আমাৰ যি এই অসম চৰকাৰখন এই চৰকাৰখনে যদি আমাৰ যি বহুদিনীয়া দীৰ্ঘদিনীয়া এই যি আমাৰ জনজাতিকৰণৰ যি দাবী এই দাবী যদি অতি শীঘ্ৰে আমাৰ যদি পূৰণ নকৰে তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি সাজু হ'ম আৰু ইতিমধ্যে আপোনালোকে পৰিলক্ষিত হৈছে যে আমাৰ যি কোচ ৰাজবংশীসকল যে আমাৰ যি ধৈৰ্য এই ধৈৰ্যৰ মান কিন্তু আমাৰ ছিঙি গৈছে গতিকে যে আমাৰ আগন্তুক দিনত ইয়াতকৈ আমি ভয়াৱহ আমি আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু হৈ থাকিম আৰু আমাৰ যিটো আন্দোলন এই আন্দোলনটো মূলত হৈছে আমাক এই যিখন চৰকাৰ বৰ্তমান অসমৰ এই চৰকাৰখনে আমাক সদায় প্ৰতাৰিত কৰি আহিছে আৰু আজি বেছি দিন আজি কেইবাদিন আগত আমাৰ যি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল আৰাম আহি অসমত যি এটা সৰু চুলিৰ দৰে তুলুঙা মন্তব্য দিছে সেই মন্তব্যৰ কথা আমি গৰিহণা দিছো তাতকৈ লাজৰ বিষয় আৰু দুখৰ বিষয় ক'বলৈ লাজ লাগে যে সদনত মানে ৰমেশ পেগু ডাঙৰীয়াৰ যি মন্তব্য এই মন্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু আমি ক'ব বিচাৰিছো যে আমাৰ সদনত আমাৰ জাতিৰে 10জনকৈ আমাৰ বিধায়ক থকাৰ পিছতো আজিলৈ তেওঁলোকৰ কোনো ধৰণৰ আমি সদনত মানে যি আমাৰ প্ৰাপ্য সেই প্ৰাপ্যৰ হৈ তেওঁলোকে মাত মতা এতিয়ালৈ দেখা নাই আৰু মই আশা কৰো এই নিউজৰ যোগে আমি আশা কৰো ভৱিষ্যতত যাতে তেওঁলোকে বা তেখেতসকলে যাতে আমাৰ প্ৰাপ্যখানিৰ হৈ মাত মাতে কাৰণ তেখেতসকলেও আমাৰ এই সংগ্ৰামৰ অংশীদাৰী হৈ আজি কিন্তু বিধেয় গৈছে তেখেতসকলে আমাৰ দৰে সংগ্ৰাম কৰি ৰাজপথৰ সংগ্ৰাম কৰি আজি বিধেয় গৈছে আমি তেখেতসকলেও আহ্বান জনাইছো যে তেখেতসকলে আমাৰ যি প্ৰাপ্য এই প্ৰাপ্যৰ হৈ মাত মাতক নিজৰ জাতিটোৰ হৈ মাত মাতক এইটো কথা নহয় যে নিজৰ জাতিটোৰ হৈ মাত মাতে যে আন জাতিৰ ক্ষতি হ'ব এইটো নহয় আমি কৈছো যে আমাৰ প্ৰাপ্য এই প্ৰাপ্যটো আমাক দিব লাগিব অন্যথা কিন্তু আপোনালোকে মানে এই চৰকাৰখনে ভাবি থকা মানে তেখেতসকলে ভাবাত ভুল হৈছে যে কোচ ৰাজবংশীসকল এটা শান্ত হয় আৰু যে কোচ ৰাজবংশী শান্ত জাতি এটাক যদি উগ্ৰ কৰিব বিচাৰে তেতিয়াহ'লে অসমৰ কিন্তু পৰিৱেশ ভয়ানক হ'ব ধন্যবাদ।